Hello everyone, কি খবৰ সকলে ভাল সো ইয়াৰ আগত আমাৰ আলোচনা কৰিছো কি আমাৰ এই পাঠটোৰ মোস্ট ইম্পৰ্টেন্ট টপাৰ নোট বিলাক আলোচনা কৰিছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিক্যাল ৰিঅ্যাকশন এণ্ড ইকুৱেশ্যন নম্বৰ সো আজি মই আলোচনা কৰিবলৈ গৈ আছো তোমালোকৰ মাজত এই পাঠটোৰ পৰা যিমানখিনি আমাৰ এমসিকিউ আহিব পাৰে গুঠাইটো মই আলোচনা তোমালোকৰ মাজত কৰিবলৈ গৈ আছো সো আজি তোমালোকে ইয়াৰ পৰা যেটো এমসিকিউ দিম এইবিলাকৰ পৰা মানে এই কেইটা এমসিকিউ পঢ়িলে আৰু মই ইয়াৰ আগৰ ভিডিঅত যেটো তোমালোকক শিকাইছো দুটা ভিডিঅত এটা তোমালোকক এক্সপ্লেইন কৰি দিছো গোটে পাঠটো আৰু যিবিলাক আৰু এটা ভিডিঅত তোমালোকক মই কি কৰিছো টপাৰ নোট দিছো যিবিলাক নোট আমাৰ পৰীক্ষাত আহিব এনেকুৱা কিছুমান নোট দিছো সেইবিলাক তোমালোকে চাই লবা মই ডেসক্ৰিপচন লিংক দিম সেই দুটা ভিডিও তোমালোকে চাই লবা আৰু আজিৰ এই ভিডিওটোত মই সিম্পল কোর্স এমসিকিউ মাল্টি চয়েস কোশ্চেনস তোমালোকৰ 100% কমন পৰীক্ষাত আহিব লগিয়া 2027 ৰ 2027 ৰ আজি এই ভিডিওটোৰ মাধ্যমত মই তোমালোকৰ মাজত আলোচনা কৰিম বলা ফলম নকৰি ভিডিওটো আৰম্ভ কৰো সো আমাৰ ফাৰ্স্ট কোশ্চেন কৈছে কি তোমালোকে এটো চাই লোৱা ইয়াত কৈছে কি বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিতা এডাল পৰিষ্কাৰ কৰি লব লাগে এটা লাগিছে প্ৰথম আমাৰ অপচনটো হৈছে কি তোমালোকে এই অপচন বিলাক চাই লোৱা সো আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ 3 নম্বৰ তোমাৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাব লাগে মই হেদিনা তোমালোক কৈ দিছো বুজাই দিছো কিয়ৰ কাৰণে মেগনেছিয়াম ফিতাডাল পৰিষ্কাৰ কৰিব লাগে তোমালোকে এটো পঢ়িছা ওকে সো এতিয়া তাৰ পিছত আমাৰ 2 নম্বৰ কোশ্চেনটো চোৱা 2 নম্বৰ কোশ্চেনটো ইয়াত কৈছে কি যে তলৰ কোনটো সূৰ্যৰ পোহৰৰ দ্বাৰা বিযোজিত কৰিব পাৰি এটা অপচন নম্বৰ আমাৰ সি হয় তোমালোকে এটো লিখি লোৱা ওকে ভিডিওটো ৰখাই বা পজ কৰি তোমালোকে লিখি লবা নালে তোমালোকৰ পিছত তোমাক খেলি মেলি লাগি যাব ওকে লিখি লবা বহি ওকে আৰু 3 নম্বৰ কোশ্চেনটো চোৱা ইয়াত কৈছে কি যে Fe plus H2O ইয়াৰ পৰা আছে FeO plus হাইড্ৰোজেন গেছ H2O উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতুল্য কৰিবলৈ কিমানটা H2O ৰ অণু প্ৰয়োজন H2O ৰ অণু প্ৰয়োজন ইয়াত তোমালোকে চোৱা Fe যেটো আইৰন বুলি কও ইয়াত আছে অক্সিজেনটো চোৱা অক্সিজেনটো ইয়াত H2 চোৱা সো ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াতো হাইড্ৰোজেন দুটা আছে মই কালাৰটো চেঞ্জ কৰি দি আছো ওকে ইয়াতে তুমি মুছি দিছো সো এতিয়া কালাৰটো মই এই কালাৰটো লৈ লও ওকে সো ইয়াতে চোৱা তোমালোকে ইয়াত আইৰন কেইটা আছে Fe কেইটা আছে এটা আছে ইয়াত আমাৰ Fe plus H2O ইয়াৰ পৰা উৎপন্ন হৈছে Fe2O3 plus H2 উৎপন্ন হৈছে নে নাই হৈছে সো ইয়াতে তোমালোকে চোৱা এখিনি কি বুলি কোৱা হয় আমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু এখিনি কি কোৱা হয় আমাৰ বিক্ৰিয়াজাত পদাৰ্থ সো বিক্ৰিয়ক পদাৰ্থ চোৱা তোমালোকে ইয়াতে Fe কেইটা আছে একোনে মানে এটা আছে ইয়াত হাইড্ৰোজেন কেইটা আছে ইয়াত হাইড্ৰোজেন তলত কেইটা আছে দুটা আছে সো হাইড্ৰোজেন দুটা লিখিলো অক্সিজেন কেইটা আছে অক্সিজেন আমাৰ একোনে মানে এটা আছে অক্সিজেন ইয়াত কেইটা আছে এটা আছে সো ইয়াতে সব বিক্রিয়াজাত পদাৰ্থত ইয়াত Fe কেইটা আছে দুটা আছে আৰু অক্সিজেন তিনিটা আছে হাইড্ৰোজেন দুটা আছে সো ইয়াত মিলি আছে জানো নাই মিলা তেনে হলে ইয়াত কি কৰিব লাগিব আমাৰ Fe কেইটা কৰিব লাগিব সন্তুলন কৰিবলৈ হলে Fe আমাৰ দুটা হ'ব লাগিব ইয়াক ফালে দুই বহাই দিলো অক্সিজেন তিনিটা হ'ব লাগিব আগফালে 3 দি দিলো তেনে হলে অক্সিজেন ইয়াত কেইটা হল তিনিটা হল আৰু ইয়াত হাইড্ৰোজেন কেইটা হল হাইড্ৰোজেন কেইটা হ'ব
3 আগত 2 আছিল 3 into 2 6 টা হাইড্ৰোজেন 6 টা হৈ গল ইয়াতে দুটা আছে ইয়াতে দুটা আছে তেনেহলে ইয়াৰ আগফালে এটা 3 বহাই দিলু তেনেহলে ইয়াতে আছে হাইড্ৰোজেন 6 টা হৈ গল ইয়াতো হাইড্ৰোজেন 6 টা হৈ গল আৰু ইয়াতে কি আছে অক্সিজেন 3 টা হৈ গল যেটো সন্তুলন হৈ আছে না নি ইয়াত F8 দুটা হৈ গল সন্তুলন হৈ আছে না আছে তো ইয়াত কেইটা এড কৰিছো 3 টা তাহলে অপচন নম্বৰ আমাৰ সি কাৰেক্ট আনসাৰ হ'ব ওকে এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কৈছে কি তলৰ বিক্ৰিয়াটোৰ বাবে উক্তি সমূহৰ কোন কেইটা অশুদ্ধ বুলি কৈছে এটো তোমালোকে মই কৰাই দিছো আৰু এটো মই আকৌ নকওঁ ইয়াৰ আনসাৰটো তোমালোকে জানা এই নম্বৰ হয় আনসাৰটো মই তোমালোকক এটো শিকাইছো আগৰ ভিডিওটোত এটো কোৱেশ্চন মই কৰাই দিছো ওকে সো 5 নম্বৰটো হৈছে উক্তি তাৰপিছত আলুৰ চিপছৰ পেকেটবোৰত অক্সিজেন গেছ আতৰাই নাইট্ৰজেন গেছ ভৰাই সিল কৰা হয় সো এটো কিয় কৰা হয় তোমালোকে জানা সো নাইট্ৰজেনটা কি হয় প্ৰতিজাৰক পদাৰ্থ মানে এটো জাৰণ ঘটাৰ পৰা কি কৰে আমাৰ ৰোধ কৰে যাতে আমাৰ খোৱা আমাৰ খাদ্য বস্তুটো আমাৰ জাৰিত হৈ নপৰে বা নষ্ট হৈ না যায় এই কাৰণে আমি প্ৰতিজাৰক পদাৰ্থ হিচাপে মানে নাইট্ৰজেনটো আমাৰ পেকেটত সোমাই দিয়া হয় যাতে সেই বস্তুটোত পচন নঘটে বা ইয়াৰ পৰা জাৰণ নঘটে আমাৰ সেই পদাৰ্থটো হিবাবে এই কাৰণে ইয়াৰ আনসাৰটো আমাৰ অপচন নম্বৰ সি হয় ওকে আমাৰ 6 নম্বৰ কোৱেশ্চনটো কৈছে ৰাসায়নিক বিক্ৰিয়া এঠাৰ সম্পূৰ্ণ হওঁতে ভৰৰ কি পৰিৱৰ্তন হয় আমাৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকে কোৱা একেই থাকে ওকে অপচন নম্বৰ এ হয় কাৰেক্ট আনসাৰ আৰু 7 নম্বৰটো কৈছে কি তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় বুলি কৈছে জলীয় বাষ্পীকৰণ শৰীৰত খাদ্য হজম আমাৰ জলীয় বাষ্পীকৰণ নহব নহয় ওকে অপচন নম্বৰ এ আৰু 8 নম্বৰ কোৱেশ্চনটো কৈছে কি এজন ছাত্ৰই জানিব পাৰিলে যে খাদ্য কোম্পানীয়ে চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই দিয়ে কি উদ্দেশ্যৰে নাইট্ৰজেন গেছ পেকেটিং কৰে গেছৰ পেকেটিং কৰে সো এটো অপচন নম্বৰ এ হয় যে ই চিপছৰ দুৰ্গন্ধতা ৰোধ কৰে তোমালোকে মই বুজাই দিছো এই কাৰণে আকৌ বুজাই নিদিলো ওকে 9 নম্বৰ কোৱেশ্চনটো হৈছে যেতিয়া মেগনেছিয়ামক বায়ুৰ উপস্থিতিত জ্বলিবলৈ দিয়াত মেগনেছিয়াম অক্সাইড গঠন হয় উক্ত ৰাসায়নিক বিক্ৰিয়া হল মেগনেছিয়াম প্লাস অক্সিজেন সন্তুলন কৰা আছে তলৰ কোনটো উক্তি মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়াৰ বাবে সত্য সো ইয়াত আমাৰ অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ সো মেগনেছিয়াম অক্সাইড লৈ জাৰিত হয় অপচন নম্বৰ বি শুদ্ধ উত্তৰ আৰু জিংক অক্সাইড প্লাস কাৰ্বন এর পৰা উৎপন্ন হৈছে আমাৰ জিংক প্লাস কাৰ্বন এই বিক্ৰিয়াত জাৰিত মানে ইয়াত কোনটো জাৰিত হৈছে আমাৰ কাৰ্বনে জাৰিত হৈছে না নাই কাৰ্বনে জাৰিত হৈছে আৰু আমাৰ জিংক অক্সাইডে জিংক লৈ আমাৰ কি আছে বিজাৰিত হৈছে তেনে আমাৰ আনসাৰ হ'ব অপচন নম্বৰ ডি ওকে এটি 11 নম্বৰ কোৱেশ্চনটো তোমালোকে এটো চাই লোৱা আৰু তোমালোকে এটো কৰি লোৱা অপচন নম্বৰ এটো হয় আমাৰ সি হয় কাৰেক্ট আনসাৰ অপচন নম্বৰ সি আৰু 12 অপচন নম্বৰ ডি হয় 12 আনসাৰটো হৈছে অপচন নম্বৰ ডি আৰু 13 নম্বৰ কোৱেশ্চন আছে ইয়াৰ 13 নম্বৰ কোৱেশ্চন যেটো আছে ইয়াৰ যেটো আনসাৰটো হয় এটো কি হ'ব যে ইয়াৰ আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ এ এসে কপাৰ সালফেট দ্ৰৱৰ জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় এই বিক্ৰিয়াটো তলত কোনটো বিক্ৰিয়াৰ উদাহৰণ এটো হৈছে আমাৰ অপহৰণ বিক্ৰিয়াৰ উদাহৰণ আৰু 14 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন নম্বৰ বি আৰু 15 আনসাৰ হ'ব অপচন নম্বৰ ডি আৰু আমাৰ
এইটো বহুত ইম্পৰ্টেণ্ট এইটো 2023 আহিছে 2000 কিমানত আহিছে 23ত ওকে সো এইটো এটা কি হ'ব আমাৰ তাপবৰ্জ্য বিক্ৰিয়া হয় অপচন নম্বৰ বি আমাৰ 17 আনসাৰ হ'ব কি এইটো তোমালোক মই কৰাই দিছো এই কাৰণে আকৌ নকও এই কাৰণে এনেকৈ খালি প্ৰশ্ন কৈ আছো আনসাৰটো আৰু আনসাৰটো কৈ আছো মানে কোশ্চেন আৰু আনসাৰটো কৈ আছো কোশ্চেন নম্বৰ আৰু আনসাৰটো কৈ আছো এই কাৰণে কৈ আছো এইটো মই তোমালোক কৰাই দিছো এইকেইটা সো ইয়াৰ 17 নম্বৰ উত্তৰ হ'ব আমাৰ বি আৰু 18 নম্বৰ উত্তৰ হ'বলৈ গৈ আছে আমাৰ এ আৰু 19 নম্বৰ উত্তৰটো তোমালোক সেইটো মই কৰাই দিছোৱে আৰু এইটো উত্তৰ আমাৰ কি হ'ব আমাৰ অপচন নম্বৰ সি আৰু আমাৰ যেটো আমাৰ 20 নম্বৰ আছে সেই 20 নম্বৰৰ উত্তৰটো হ'বলৈ গৈ আছে অপচন নম্বৰ এ আৰু 21ৰ উত্তৰটো হ'বলৈ গৈ আছে অপচন নম্বৰ বি আৰু 22ৰ উত্তৰটো হ'বলৈ গৈ আছে আমাৰ তোমালোকে এনেকৈ লিখি লোৱা ভিডিও অপচন নম্বৰ সি আৰু 23ৰ উত্তৰটো হ'বলৈ গৈ আছে আমাৰ কি হ'ব তোমালোকে মোক কমেন্টত কোৱা কমেন্টত অপচন নম্বৰ ডি আৰু 24ৰ উত্তৰটো আমাৰ কি হ'ব অপচন নম্বৰ এ ওকে 25ৰ অপচন নম্বৰ ডি অপচন নম্বৰ ডি সো আজি ইখিনি ভিডিও আৰু তোমালোকে এই কেইটা পঢ়িলে আৰু ইয়াৰ পৰা তোমালোকৰ 100% কমন আহিব ইয়াৰ পৰা পঢ়িলে মই ইয়াৰ আজিৰ এই তিনিটা ভিডিওত যিমান কোশ্চেন উত্তৰ দিছো কোশ্চেন উত্তৰটো প্ৰথম ভিডিও দিয়া নাই এইটো মই এক্সপ্লেইন কৰি দিছো গোটে পাৰ্টটো আৰু এই দুটা ভিডিওত মই যেটো তোমাৰ পাৰ্ট 1 পাৰ্ট আৰু 2 পাৰ্ট যেটো ভিডিও আছে এটা এমসিকিউ আৰু এটা থিওৰি কোশ্চেন আলোচনা কৰিছো লগতে এমসিকিউ সো এই কেইটা ভিডিও তোমালোকে চালে এই পাৰ্টটো কমপ্লিট আৰু ইয়াৰ পৰা যিমানে যিকোনো কোশ্চেন আহিলে তোমালোকে নিজে কৰিব পাৰিবা সো এই পিডিএফটো তোমালোক যদি লাগে তেনেহলে মোক হোৱাটসএপ নম্বৰটোত মেছেজ দি দিবা তোমালোকে প্ৰায় মোৰ নম্বৰটো জানাই যদি নাজানা যদি আজি ভিডিওটো কোনোবাই নতুন চাই থাকে তেনেহলে তাকো মই নম্বৰটো দি আছো কল নকৰিবা অকল হোৱাটসএপত মেছেজটো দিবা 7896468670 only হোৱাটসএপত মেছেজ দিবা ওকে হোৱাটসএপত মেছেজ দিবা আজিৰ কাৰণে এইখিনিয়ে তাৰ কাৰণে তোমালোকে ভালে থাকা সুস্থ থাকা আৰু নেক্সট ভিডিওত লগ পাম